নমস্কাৰ, ট্ৰেণ্ডি আছামলৈ স্বাগতম। আজি আপোনালোকৰ ওচৰত আমাৰ বৌক লৈ আহিছোঁ। বৌয়ে এইখিনি কাপোৰ মোৰ পৰা লৈছিলে, মই যেতিয়াৰ পৰা দোকান ষ্টাৰ্ট কৰা আগৰ পৰাই লৈছে। আজি তাৰে ভিডিঅ' এটা লৈ আহিছোঁ, কেনেকুৱা লাগিছে চাবচোন। এইযোৰ পৰা এপ্লিকৰ কাম কৰা হৈছে। এইযোৰ বৌয়ে প্ৰথম লৈছিলে মোৰ পৰা, পিয়ৰ কটনত আছে। এনেকুৱা ডিজাইন বৈ এপ্লিক আৰু হেণ্ড এম্ব্ৰইডাৰী কৰা আছে। এখন চাদৰ, তাৰপিছত এখন মেখেলা, এনেকুৱা ডিজাইন মেখেলাখন মুগাত কৰা হৈছে। তাৰপিছত আৰু এইযোৰ মই গিফ্ট কৰিছিলোঁ, মই যেতিয়া দোকান অপেনিং কৰিছিলোঁ তাৰ আগত এইযোৰ গিফ্ট কৰিছিলোঁ। এইটো ইয়াৰে ব্লাউজ। এইযোৰ আপোনাৰ ৰ চিল্কৰ আছে। এইযোৰ এনেকুৱা কেনেকুৱা লাগিছে কাপোৰবোৰ? ভাল লাগিছে। তাৰপিছত এইযোৰত এনেকৈ চিম্পুল ডিজাইন কৰা আছে, যিহেতু কাপোৰযোৰত এটা মানে চাইনিং আছে। এইবোৰ পাৰ্টি ৱেৰ কাপোৰ টাইপৰ হৈছে। এইযোৰ এনেকৈ ৰঙা লেচ কৰি এইযোৰ বনোৱা আছে। তাৰপিছত এইযোৰ আছে পিয়ৰ কটনত। এই কাপোৰযোৰ মোৰ পাৰ্চনেলি বহুত ভাল লাগে। মোৰ প্ৰফাইলতো আছে এনেকুৱা চেম টাইপৰ এযোৰ। ইয়াৰে দুযোৰ বনোৱা হৈছে এইযোৰ। তাৰপিছত আৰু ইয়াৰ চাদৰখন এখন পিয়ৰ কটনত এইযোৰ বনোৱা হৈছে। খুব ধুনীয়া এইযোৰ কাপোৰ। তাৰপিছত এইযোৰ পাৰ্টি ৱেৰ। এইযোৰ আপোনাৰ হেৰি পাট কাপোৰত কৰা হৈছে। এইযোৰ মাইচুৰ পাটত কৰা আছে। এইটো ব্লাউজ ইয়াৰ। তাৰপিছত এইযোৰো এনেকৈ যিহেতু চাইনিং আছে, ইয়াৰ এনেকৈ লেচটো অলপ হেৰি দি পেলাই এনেকৈ বনোৱা হৈছে। কেনেকুৱা লাগিছে কাপোৰবোৰ জনাবচোন। আজিলৈ ইমানেই, ধন্যবাদ।